সেইটো কথাত ভুল তোমালোকৰ নাম নোলোৱাকৈ কোৱা চব কথা মোৰ বুলি ক'বা ঠিক আছে নে তোমালোকৰ ভুল আছে চোৱা তোমালোকে গম পোৱা নাই নিবনুৱাক লৈ কিমান বিজনেছ চলি আছে হা কিমান বিজনেছ চলি আছে নিবনুৱাক লৈ মোৰ কোৰ্চবিলাকৰ দাম কিমান আৰু এই কোৰ্চবিলাকৰ একচুৱেলি ভেলু কিমান ল'ব বেলেগত তুমি এবাৰ কনফাৰ্ম কৰিবাচোন ঠিক আছে নে নিবনুৱাক লৈ বহুত বিজনেছ চলি আছে তুমি আজি ইংলিছ নজনাৰ কাৰণে বহুতখিনি বিজনেছ চলি আছে গম পোৱা নে মই আহিছোঁ ইউটিউবত মই এজন চ'কল টিচাৰ মই আহিছোঁ দেখিছোঁ এতিয়া জিঅ'গ্ৰাফিৰ ডিমাণ্ড চলি আছে মই লগে লগে জিঅ'গ্ৰাফিৰ 20টা MCQ গৈছোঁ মই লেপটপত PPT বনাইছোঁ PPT বনাই আনি মই ইয়াত পঢ়াইছোঁ তোমালোকক ঠিক আছে আৰু তোমালোকে মোৰ চেনেলত দেখিছা যে 4 লাখ 5 লাখ ছাবস্ক্ৰাইবাৰ আছে 35,000 40,000 ভিউজ আছে মোৰ ভিডিঅ'ত ঠিক আছে নে আৰু তুমি কমেণ্টত দেখিছা যে বাহ বৰ ভাল পঢ়াইছে থেংক ইউ সেইবোৰ কমেণ্ট দেখিছা তুমি ভাবিলা পুৰা মজা মই পাই গ'লো যি বিচাৰিছিলোঁ আৰু তুমি কপি কলম লৈ পেলাই তুমি লিখাত লাগি গৈছা তুমি নোট কৰি গৈ আছা মই দেখিলোঁ যে পলিটিত ইমান ভাল চলি আছে মই পলিটি 20টা কুৱেশ্যন এটা ইউটিউবত ভিডিঅ' চালোঁ আৰু তাৰ পৰা মই লিখিলোঁ কম্পিউটাৰ টাইপ কৰিলোঁ টাইপ কৰি PPT বনাই মই বৰ্ডত আনি স্মাৰ্ট বৰ্ডত আনি মই তোমালোকক পঢ়াই আছোঁ আৰু তোমালোকে কপি পেন লৈ পেলাই লিখি আছা দেখিছা যে 4-5 লাখ ছাবস্ক্ৰাইবাৰ থকা এটা চেনেল ঠিক আছে নে আৰু ভিৰ বহুত লাগি আছে আৰু ভিৰত যেতিয়া বস্তুটো আছে ভিৰ যেতিয়া হৈছে শুদ্ধই হ'ব মই কপি পেন লৈ তুমি লিখা আৰম্ভ কৰি দিলা ঠিক আছে নে চ' মোৰ ভিৰ দেখি তুমি আহিব নালাগে তুমি মানে ভিৰত তুমি কি পাবা তুমি ভিৰত তুমি যে সব বস্তু যে ভিৰত ভাল থাকিব এইটো কথা নহয় ঠিক আছে ভিৰত যে সব বস্তু শুদ্ধ থাকিব তাৰ কথা নহয় চ' তোমালোকে কেতিয়াবা মোৰ ভিডিঅ'ত ক্ৰছ চেক কৰিছানে যে মই কি পঢ়াইছোঁ কেতিয়াবা কনফাৰ্ম কৰিছানে আকৌ বেলেগকৈ বুকত চাই পেলাই বা গুগল কৰি পেলাই তুমি কনফাৰ্ম কৰিছানে নাই কৰা কিয় নাই কৰা তুমি যদি সচেতন ষ্টুডেণ্ট তুমি ট্ৰু ষ্টুডেণ্ট চিৰিয়াছ ষ্টুডেণ্ট হয় তুমি যদি হয় তেনে তুমি কিয় ক্ৰছ চেক কৰা নাই ঠিক আছে চ' ভুল তোমালোকৰ আছে এতিয়া এজনে কৈছে আমুকে পঢ়াইছে আৰু আপুনি এনেকৈ কৈছে চ' তোমালোকে ক্ৰছ চেক কৰিব লাগে নিয়ম মতে ঠিক আছে নে চ' ভিডিঅ' এটা চাইছা তুমি এজন টিচাৰৰ ওপৰত ঠিক আছে নে তুমি 20টা ভিডিঅ'ৰ ভিতৰত তুমি 3টাটো ক্ৰছ চেক কৰা 2টাটো ক্ৰছ চেক কৰা তুমি তাৰ পৰা তোমাৰ ট্ৰাষ্টটো যেতিয়া বিল্ড হ'ব তেতিয়া তুমি ভিডিঅ'টো চোৱা আৰম্ভ কৰা ঠিক আছে নে ছাকচেছ তুমি ভাবি আছা যে ছাকচেছ এনেকুৱা এটা বস্তু মই ইউটিউবত পৰীক্ষাৰ আগত 10টা ভিডিঅ' চাই দিম চেনেল এটা পাইছোঁ 4-5 লাখ ছাবস্ক্ৰাইবাৰ আছে আৰু চব ধুনীয়াকৈ পঢ়াইছে ভিৰো আছে বহুত মই তাতে চাই পেলাই মই পাছ কৰি যাম তুমি এতিয়া প্ৰমাণটো তুমিয়ে পালা হয়নে কি ভুল আছে ঠিক আছে নে চ' কথাটো এনেকুৱা ছাকচেছ যদি ইমান সহজেই হ'লহেঁতেন প্ৰতি ঘৰত এজন IAS IPS ADR হোল্ডাৰ থাকিলেহেঁতেন কিয় নাই পঢ়াটো ইমানো সহজ নহয় তুমি কিতাপ নোহোৱাকৈ ইউটিউবৰ পৰা পঢ়িয়ে তুমি ইম্পচিবল ঠিক আছে নে চ' তুমি ইউটিউবৰ পৰা পঢ়িব পাৰিবা মই নোৱাৰা বুলি নাই কোৱা কিন্তু তুমি ক্ৰছ চেক কৰাটো তোমাৰ বহুত দৰকাৰী যে ঠিকেই আছে নাই শুদ্ধ আছে নাই কিবা কম কৈছে নেকি বা ইয়াত আৰু কিবা এড হ'লহেঁতেন নেকি এইটো কমপ্লিটলি ৰং হৈছে নেকি তুমিতো জানিব লাগিব ন তোমাৰ ক্ৰছ চেক কৰা তোমাৰ দায়িত্ব তুমি মোৰ চেনেলত 4 লাখ 5 লাখ ছাবস্ক্ৰাইবাৰ দেখিছা হাজাৰ হাজাৰ ভিউজ দেখিছা তুমি আহি পেলাই চাইছা সকলোৰে লগত বহি পেলাই ভিৰৰ লগত বহি তুমি যেতিয়া চাব লৈছা চ' নহ'ব ন তুমি ভিৰৰ পৰা যদি বাহিৰত যদি তুমি কিবা এটা কাম নকৰা তুমি অকলে যদি কিবা এটা কাম কৰিব লগা হয় তুমি এইটো চেক কৰিবই লাগিব এবাৰ ঠিক আছে নে চ' তুমি ভিডিঅ'বিলাক চেক কৰা এবাৰ তুমি চোৱাৰ আগত মোৰ ভিডিঅ'বোৰ চেক কৰা ঠিক আছে নাই ঠিক আছে নে চ' ডাইৰেক্ট গৈ ভিডিঅ'টো চাবা সেইটো কথাই নহয় ডিমাণ্ড ৱাইজ মই PDF কৰিছোঁ PPT বনাইছোঁ মই স্মাৰ্ট বৰ্ডত পঢ়াইছোঁ 20টা MCQ লিখিছোঁ ইম্পৰ্টেণ্ট আৰ্টিকল বুলি মই থাম্বনেইল দিছোঁ মই ইম্পৰ্টেণ্ট বা কমপ্লিট চিলেবাছ বুলি মই থাম্বনেইল দিছোঁ ঠিক আছে নে তুমি সেইটো চালেই নহ'ব যে তাৰ ভিতৰৰ বস্তুখিনি এবাৰ চোৱা তাৰ পাছতে তুমি কি কৰিবা ছাকচেছৰ কাৰণে তুমি যুদ্ধখন আৰম্ভ কৰিবা এনেই ইমান সহজতে ইউটিউবৰ পৰা ছাকচেছ আহি যোৱা হ'লে ভিডিঅ' চাই ল'ৰা ছোৱালী ইমান ৰাতি 4টা বজাৰ পৰা পঢ়ি নাথাকে ঠিক আছে নে পুৰা মন দি পঢ়া নহ'লে নহ'ব